Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজি এই ভিডিওটিত আমি ইন্ডিয়ান ইকোনমিৰ ওপৰত কেইটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিবলৈ ওলাইছো। এই কোৱেশ্চনসমূহ আপোনালোকৰ আগন্তুক যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হেহে ভালদৰে ভিডিওটো চাই থাকক। বন্ধুসকল আজি ভিডিওৰ প্ৰথম কোৱেশ্চনটো হৈছে Who can declare a financial emergency in the country? দেশত আৰ্থিক জৰুৰীকালীন অৱস্থা কোনে ঘোষণা কৰিব পাৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি প্ৰেসিডেন্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। ভাৰতত বিত্তীয় জৰুৰীকালীন ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰামৰ্শ অনুসৰি দেশৰ ৰাষ্ট্ৰপতিয়েহে কৰিব পাৰে। চাই লওক ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব পাৰে হয়, কিন্তু মন্ত্ৰীসভাৰ পৰামৰ্শ অনুসৰিহে ৰাষ্ট্ৰপতিয়ে এই বিত্তীয় জৰুৰীকালীন ঘোষণা কৰিব পাৰে। চাওক আৰ্থিক জৰুৰীকালীন ঘোষণাৰ 2 মাহৰ ভিতৰত সংসদৰ দুয়োটা সদনত অৰ্থাৎ উচ্চ সদন আৰু নিম্ন সদন এই দুয়োটা সদনত অনুমোদন দিব লাগিব। যদি হেতু বিফল হয় তেন্তে এই বিত্তীয় জৰুৰীকালীন ঘোষণা বন্ধ হৈ যাবগে। নেক্সট কোৱেশ্চনটো হৈছে Which part of the Indian Constitution has emergency provision? ভাৰতীয় সংবিধানৰ কোনটো অংশত জৰুৰীকালীন ব্যৱস্থা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 18th। ভাৰতৰ সংবিধানৰ অষ্টাদশ খণ্ডত জৰুৰীকালীন বিধান সন্নিৱিষ্ট কৰা হৈছে। যুদ্ধ বা বাহ্যিক আগ্ৰাসনৰ দ্বাৰা ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিলে ভাৰতৰ যিকোনো এখন বা সকলো ৰাজ্যতে জৰুৰীকালীন শাসন জাপি দিয়াৰ ক্ষমতা কেৱল ভাৰতৰ ৰাষ্ট্ৰপতিৰ আছে। মনত ৰাখি থব ভাৰতত জৰুৰীকালীন ব্যৱস্থাটো লাগু কৰিবলৈ অকল অধিকাৰ কাৰ আছে, অকল ভাৰতৰ ৰাষ্ট্ৰপতিৰহে সেই অধিকাৰটো বা সেই ক্ষমতাটো আছে। নেক্সট কোৱেশ্চনটো হৈছে Which article of the Indian Constitution has provision for a financial emergency? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত আৰ্থিক জৰুৰীকালীন অৱস্থাৰ ব্যৱস্থা আছে? শুদ্ধ উত্তৰটো হ'ব অপচন সি আৰ্টিকল 360। ভাৰতীয় সংবিধানৰ 360 নং অনুচ্ছেদত ৰাষ্ট্ৰপতিক আৰ্থিক জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে। পিছৰ প্ৰশ্নটো হৈছে ইউনিয়ন বাজেট অফ ইণ্ডিয়া ইজ প্ৰেজেন্টেড বাই হুম এণ্ড হুইচ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট? ভাৰতৰ কেন্দ্ৰীয় বাজেট সংসদৰ কোনে আৰু কোনটো ঘৰত দাখিল কৰিব পাৰে? বন্ধুসকল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া এণ্ড লোকসভা। চাওক ভাৰতৰ বিত্তমন্ত্ৰী অৰ্থাৎ ফাইনেন্স মিনিষ্টাৰে লোকসভাত সাধাৰণ বাজেটখন দাখিল কৰে। ইয়াৰ লগতে মনত ৰাখি দিব প্ৰতি বছৰে 1 ফেব্ৰুৱাৰী তাৰিখে ভালদৰে মন কৰিব প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে ভাৰতৰ ফাইনেন্স মিনিষ্টাৰে লোকসভাত এই বাজেটখন দাখিল কৰিব লাগে। ইয়াৰ লগতে আপোনালোকে আৰু এটা কথা মনত ৰাখি দিব বৰ্তমান ভাৰতৰ ফাইনেন্স মিনিষ্টাৰ অৰ্থাৎ বৰ্তমান ভাৰতৰ বিত্তমন্ত্ৰী হৈছে নিৰ্মলা সীতাৰমণ। এইটো কথা মনত ৰাখি দিব পৰীক্ষাত ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে। পিছৰ প্ৰশ্নটো হৈছে Who among the following presented union budget maximum number of time? অৰ্থাৎ তলৰ কোনে সৰ্বাধিকবাৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিছিল? বন্ধুসকল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি মোৰাৰজী দেশাই। মোৰাৰজী দেশাইৰ হাতত দুটা অন্তৰ্বৰ্তীকালীন বাজেটক ধৰি সৰ্বাধিক সংখ্যক বাজেট দাখিল কৰাৰ অভিলেখ আছে। 1959 চনৰ পৰা 1963 চনলৈকে প্ৰতি বছৰে তেওঁ বাজেট দাখিল কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে Who among the following presented the first budget of independent India? তলৰ কোনে স্বাধীন ভাৰতৰ প্ৰথম বাজেট দাখিল কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি আৰ.কে. ষণমুখন ছেত্ৰী। বন্ধুসকল স্বাধীন ভাৰতৰ প্ৰথম বাজেটখন দাখিল কৰিছিল আৰ.কে. ষণমুখন ছেত্ৰী আৰু এই বাজেটখন তেওঁ দাখিল কৰিছিল 26 নৱেম্বৰ 1947 চনত। ভালদৰে মন কৰিব 26 নৱেম্বৰ 1947 চনত আৰ.কে. ষণমুখন ছেত্ৰীয়ে ভাৰতৰ প্ৰথমখন বাজেট বা ভাৰতৰ প্ৰথমখন অন্তৰ্বৰ্তীকালীন বাজেটখন দাখিল কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে Contribution of
agriculture to gross national product is approximate মুঠ ৰাষ্ট্ৰীয় উৎপাদনত কৃষিৰ অৱদান আনুমানিক কিমান ইয়াৰে শুদ্ধটো অপচন ডি 17.5% ভাৰতৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদনত কৃষি অৱদান হৈছে আনুমানিক 17.5% পিছৰ প্ৰশ্নটো হৈছে The best indicator of economic development of any country is যিকোনো দেশৰ অৰ্থনৈতিক উন্নয়নৰ সৰ্বোত্তম সূচক কোনটো উনকল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি ইটস পাৰ কেপিটা ইনকাম অৰ্থাৎ জনমূৰি আয় যিকোনো দেশৰ অৰ্থনৈতিক উন্নয়নৰ সৰ্বোত্তম সূচকটো হৈছে ইয়াৰ জনমূৰি আয় উনকল জনমূৰি আয় কি বস্তু অলপ আপোনালোকে মন কৰিব জনমূৰি আয় হৈছে কোনো এখন দেশৰ বা কোনো ভৌগোলিক অঞ্চলত প্ৰতিজন ব্যক্তিয়ে উপাৰ্জন কৰা ধনৰ পৰিমাণ সেই ধনৰ পৰিমাণটোকে জনমূৰি আয় বুলি কোৱা হয় পিছৰ প্ৰশ্নটো হৈছে The increase in oilseeds production was due to তৈলবীজৰ উৎপাদন বৃদ্ধিৰ কাৰণ কি আছিল কাৰেক্ট আনসাৰটো অপচন বি yellow revolution অৰ্থাৎ হালধীয়া বিপ্লৱ উনকল 1986 চনত বিশেষকৈ সৰিয়হ আৰু তিলৰ পৰা খাদ্য তেলৰ উৎপাদন বৃদ্ধি কৰি আত্মনিৰ্ভৰশীলতা লাভৰ বাবে আৰম্ভ কৰা আন্দোলনকে হালধীয়া বিপ্লৱ বুলি কোৱা হয় পিছৰ প্ৰশ্নটো হৈছে National Agriculture Insurance Scheme was implemented on ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনি ৰূপায়ণ কৰা হয় অৰ্থাৎ কেতিয়া ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনি ৰূপায়ণ কৰা হৈছিল মনকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি অক্টোবৰ 1999 1999 চনৰ অক্টোবৰ মাহত ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনি ৰূপায়ণ কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে which among the following keeps the foreign exchange reserve in India তলৰ কোনটোৱে ভাৰতত বৈদেশিক মুদ্ৰাৰ মজুত ৰাখে কাৰেক্ট আনসাৰটো হ'ব অপচন সি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া উনকল ভাৰতত বৈদেশিক মুদ্ৰাৰ মজুত ৰাখে ভাৰতৰ ৰাষ্ট্ৰীয় ৰিজাৰ্ভ বেংকে এই ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা হৈছিল 1935 চনৰ 1 এপ্ৰিল তাৰিখে মন কৰিব 1935 চনৰ 1 এপ্ৰিল তাৰিখে কলিকতাত ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা হৈছিল পিছৰ প্ৰশ্নটো হৈছে The headquarters of Reserve Bank of India is located in ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত মনকল ইয়াৰ শুদ্ধটো হৈছে অপচন এ মুম্বাই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে When was the EXIM অৰ্থাৎ Exim Bank of India founded ভাৰতীয় এক্সিম বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন সি 7 এপ্ৰিল 1982 1982 চনৰ 7 এপ্ৰিল তাৰিখে ভাৰতীয় এক্সিম বেংক প্ৰতিষ্ঠা হৈছিল মনগল ভাৰতীয় এক্সিম বেংকৰ মুখ্য কাৰ্যালয় আপোনালোকে ক'ত আছে মনত কৰিব ভাৰতীয় এক্সিম বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত এটো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে মন কৰি থব নেক্সট কোৱেশ্চনটো হৈছে Who gave the call for Evergreen Revolution? চিৰসেউজ বিপ্লৱৰ আহ্বান কোনে দিছিল কাৰেক্ট আনসাৰটো অপচন এ এম.এছ. স্বামীনাথন সেউজ বিপ্লৱ হৈছে মনগল সেউজ বিপ্লৱ শব্দটোৱে উৎপাদনশীলতা লাভৰ বৰ্ণনা কৰে যিয়ে পৰিৱেশ বা সামাজিক ক্ষতি নকৰাকৈ চিৰদিনৰ বাবে থাকে আৰু এই সেউজ বিপ্লৱৰ আহ্বান এম.এছ. স্বামীনাথনে দিছিল মন ৰাখি থব পিছৰ প্ৰশ্নটো হৈছে The Comptroller and Auditor General অৰ্থাৎ CAG of India is established under which article of our Indian Constitution আমাৰ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক প্ৰতিষ্ঠা কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন সি আৰ্টিকল 148 পিছৰ প্ৰশ্নটো হৈছে Who is the current governor of RBI RBI অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমান গভৰ্ণৰ কোন ইয়াৰ শুদ্ধটো অপচন বি শক্তিকান্ত দাস বৰ্তমান ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হৈছে শক্তিকান্ত দাস তেওঁ 2018 চনৰ 12 ডিসেম্বৰৰ পৰা RBI গভৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে
পিছৰ প্ৰশ্নটো হৈছে the headquarters of ONGC is located in ONGC ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত মনকল ONGC ৰ ফুল ফৰ্মটো হৈছে Oil and Natural Gas Corporation এই ONGC ৰ মুখ্য কাৰ্যালয় ক'ত আছে আমাক হুদা হৈছে ইয়াৰে শুদ্ধটো যে অপচন বি নিউ দিল্লী মনকল নতুন দিল্লীৰ বসন্ত কুঞ্জত ONGC ৰ মুখ্য কাৰ্যালয় অৱস্থিত ইয়াৰ লগত আপোনালোকে মনত ৰাখি থব 1956 চনৰ 14 আগষ্ট তাৰিখে মনকল 1956 চনৰ 14 আগষ্ট তাৰিখে ONGC প্ৰতিষ্ঠা কৰা হৈছিল মনত ৰাখি থব পিছৰ প্ৰশ্নটো হৈছে how many Maharatna companies are there in India as per on January 2020 জানুৱাৰী 2020 তাৰিখ অনুসৰি ভাৰতত কিমানটা মহাৰত্ন কোম্পানী আছে শুদ্ধটো যে অপচন বি 10 2020 চনৰ জানুৱাৰী মাহ তাৰিখ অনুসৰি ভাৰতত 10টা মহাৰত্ন কোম্পানী আছে নেক্সট কোৱেশ্চনটো হৈছে state with maximum production of coffee in India is ভাৰতত কফিৰ সৰ্বাধিক উৎপাদন থকা ৰাজ্য কোনখন ইয়াৰ কাৰেক্ট আনসাৰটো যে অপচন এ কৰ্ণাটক ভাৰতত কফিৰ সৰ্বাধিক উৎপাদন থকা ৰাজ্যখন হ'ল কৰ্ণাটক ৰাজ্য পিছৰ প্ৰশ্নটো হৈছে which decade of Indian planning has the best for agricultural growth ভাৰতীয় পৰিকল্পনাৰ কোনটো দশকৰ কৃষি বৃদ্ধিৰ বাবে সৰ্বোত্তম ইয়াৰ শুদ্ধটো যে অপচন এ 60s অৰ্থাৎ 60 দশকৰ কৃষি ভাৰতীয় পৰিকল্পনাৰ বৃদ্ধিৰ বাবে সৰ্বোত্তম নেক্সট কোৱেশ্চনটো হৈছে what is the GDP of Assam at present বৰ্তমান অসমৰ GDP কিমান অনুকল GDP ৰ সম্পূৰ্ণ ৰূপটো হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এই গ্ৰছ ডমেষ্টিক প্ৰডাক্টটো অসমৰ বৰ্তমান কিমান আমাক খুদিছে ইয়াৰে শুদ্ধটো যে অপচন এ 5.67 লাখ কৰোৰ অসমৰ বৰ্তমান GDP হৈছে 5.67 লাখ কোটি টকা নেক্সট কোৱেশ্চনটো হৈছে what is the rate of service tax in India ভাৰতত সেৱা কৰৰ হাৰ কিমান শুদ্ধটো অপচন ডি 15% বৰ্তমান ভাৰতৰ যেটো সাৰ্ভিস টেক্স আছে তাৰ ৰেট হৈছে 15% পিছৰ প্ৰশ্নটো হৈছে নেশনাল Rural Health Mission was launched in which plan? ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান কোনটো পৰিকল্পনাত আৰম্ভ কৰা হয় কাৰেক্ট আনসাৰটো অপচন বি 11 অৰ্থাৎ একাদশ পৰিকল্পনাত আৰু এই অভিযানটো বা ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানটো 2005 চনৰ এপ্ৰিল মাহত আৰম্ভ কৰা হৈছিল মনত ৰাখিব 2005 চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানটো আৰম্ভ কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে গ্লোবেল ইকোনমিক প্ৰস্পেক্ট ইজ দ্য ফ্ল্যাগশিপ ৰিপৰ্ট অফ হুইচ ইনষ্টিটিউশন গোলকীয় অৰ্থনীতিৰ সম্ভাৱনা কোনটো প্ৰতিষ্ঠানৰ ফ্ল্যাগশিপ প্ৰতিবেদন শুদ্ধটো যে অপচন সি ওয়াৰ্ল্ড বেংক বা বিশ্ব বেংক গোলকীয় অৰ্থনীতিৰ সম্ভাৱনা এটো হৈছে বিশ্ব বেংকৰ ফ্ল্যাগশিপ প্ৰতিবেদন ইয়াৰ লগত আপোনালোকে আৰু কেইটামান কথা মনত ৰাখি থব এই বিশ্ব বেংক প্ৰতিষ্ঠা হৈছিল 1944 চনৰ জুলাই মাহত আমেৰিকাত মনত ৰাখি থব 1944 চনৰ জুলাই মাহত আমেৰিকাত প্ৰতিষ্ঠা হৈছিল বিশ্ব বেংকটো আৰু এই বিশ্ব বেংক বা ওয়াৰ্ল্ড বেংকৰ হেডকোৱাৰ্টাৰটো ওয়াশিংটন ডিসিত অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে which union ministry formulated the draft national strategy for rural development কোন কেন্দ্ৰীয় মন্ত্ৰালয়ে গ্ৰাম্য উন্নয়নৰ বাবে খসৰা ৰাষ্ট্ৰীয় নীতি প্ৰস্তুত কৰিছিল ইয়াৰ শুদ্ধটো অপচন বি মিনিষ্ট্ৰি অফ টুৰিজম মনগল পৰ্যটন মন্ত্ৰালয়ে গ্ৰাম্য উন্নয়নৰ বাবে খসৰা ৰাষ্ট্ৰীয় নীতি প্ৰস্তুত কৰিছিল আজি ভিডিঅৰ শেষৰ কোৱেশ্চনটো হৈছে which is the first green SEZ অৰ্থাৎ স্পেশাল ইকোনমিক জোন অফ ইন্ডিয়া ভাৰতৰ প্ৰথম হেউজ অৰ্থনৈতিক বিশেষ মণ্ডল কোনটো ইয়াৰে শুদ্ধটো যে অপচন সি কাণ্ডলা গুজৰাট গুজৰাটৰ কাণ্ডলা হৈছে ভাৰতৰ প্ৰথমটো হেউজ অৰ্থনৈতিক বিশেষ মণ্ডল আজি ভিডিঅটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ
ডেইলি ইম্পৰ্টেণ্ট টপিকসমূহৰ ওপৰত ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰীয়া বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।